নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই টিউব চেনেল বাবুস ক্লাস। সপ্তম শ্ৰেণীৰ ছাত্ৰসকল, অনুশীলনী 11D 11Dৰ আজি একৰ যিটো ডি নম্বৰ আছে সেই ডি নম্বৰটো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰি আছিল যে ডি নম্বৰটো দিব লাগে, তো আজি ডি নম্বৰটো দিবলৈ ওলাইছোঁ তোমালোকক। কি কৰিব দিছে ইয়াত? তলত দিয়া প্ৰতিটো ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰিব দিছে। এইটো এটা আমাৰ ট্ৰেপেজিয়াম হয়, ইয়াৰ কালিটো আমি উলিয়াব লাগে। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত এইটো এটা ট্ৰেপেজিয়াম হয়। গতিকে ট্ৰেপেজিয়ামটোৰ আমাৰ কি হয়, ইডাল আৰু ইডাল হৈছে সমান্তৰাল বাহু। সমান্তৰাল বাহু এই দুডাল। গতিকে ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ যোগফল অৰ্থাৎ হাফ ইনটু কালিটো কেনেকুৱা, হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা, এইটো হৈছে উচ্চতা। যদি সমান্তৰাল বাহু দুডালক আমি এ আৰু বি বুলি ধৰোঁ আৰু উচ্চতাটোক যদি এইচ বুলি ধৰোঁ, তেতিয়াহ'লে আমি এনেকৈ লিখিম ট্ৰেপেজিয়ামটোৰ সমান্তৰাল বাহু দুটা ক্ৰমে এ সমান 6 সেন্টিমিটাৰ আৰু বি সমান 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা আমাক কিমান দিয়া আছে, উচ্চতাক আমি এইচেৰে বুজাম, উচ্চতা সমান 4 cm। গতিকে ট্ৰেপেজিয়ামৰ কালি ওলোৱা সূত্ৰটো ভয় দিয়া এতেকে ট্ৰেপেজিয়ামটোৰ কালি। ট্ৰেপেজিয়ামৰ কালি ওলোৱা সূত্ৰটো আমাৰ কি আছিলে, হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল অৰ্থাৎ এ প্লাছ বি ইনটু উচ্চতা। মানবিলাক ভৰাই দিয়া, হাফ এ প্লাছ বি, এ মানে আমি কি কৈছোঁ 6 প্লাছ বি মানে হ'ল 3 ইনটু এইচ মানে কি আছে 4। এতিয়া চোৱা 2 দি 4 কাটিব পাৰোঁ, 2 বাৰ যায়, 6 আৰু 3 9 ইনটু 2, এইটো 2 হয়নে, 9 দুগুণ 18 সেন্টিমিটাৰ স্কুৱেৰ। তো এই ট্ৰেপেজিয়ামটোৰ কালি আমি কিমান পালোঁ, 18 বৰ্গ সেন্টিমিটাৰ। এনেদৰে তোমালোকে সমান্তৰাল বাহু দুটাৰ যদি যোগ দিয়া থাকে আৰু যদি উচ্চতাটো দিয়া থাকে, ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'ত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে। যদি আকৌ কোনোবাটো নুবুজাকৈ আছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, নেক্সট ভিডিঅ'ত তোমালোকক মই ভালদৰে বুজাই দিম। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।